ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ আজি উৎপু মেলাৰ মৰিগাঁও দাপনিবোৰত অনুষ্ঠিত হৈছে উৎপু মেলাৰ বিগত বছৰৰ দৰে এবছৰো অনুষ্ঠিত হৈছে উৎপু মেলাস্থলীত বিভিন্ন প্ৰান্তৰ পৰা আহিছে মৎস্য চিকাৰ কৰিবলৈ ৰজাৰ আদেশ অনুসৰি বিল মাৰিছে আনন্দৰ উল্লাস যি ঢৌ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম মৎস্য চিকাৰ কৰা যিসকল ব্যক্তি আছে মৎস্য চিকাৰ কৰিছে আমি সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ ওচৰত মৎস্য চিকাৰ কৰি সমতলস্থলত উপস্থিত হৈছে আৰু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়াই হৈছে সেই পৰিৱেশ মৎস্য চিকাৰ কৰাৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকে লোকাৰণ্য হৈ পৰিছে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম দাদা কি ক'ব মৎস্য চিকাৰ কৰি আহিছে কি ক'ব ভাল লাগিছে প্ৰতি বছৰে যেতিয়া আমি আহিলো ইয়াত ভাল লাগে এই বিলটোত মানে আপুনি ক'ৰ পৰা আহিছে আমছে বেলটো এইটো কিবা আনন্দৰ কিবা গীত গাব পাৰিব নেকি আপুনি নাই তেনেকুৱাতো গীত গাব নোৱাৰো অভ্যাস নাই এইবছৰ কম পাইছে নে বেছি পাইছে আপুনি এইবছৰ বেছি পাইছে এয়া হৈছে সেই পৰিৱেশ যি ৰজাৰ আদেশ অনুসৰি যি মৎস্য চিকাৰ কৰা যি পৰিৱেশ এয়া হৈছে সেই পৰিৱেশ ৰজাৰ আদেশ অনুসৰি মৎস্য চিকাৰ কৰে আৰু মৎস্য চিকাৰ কৰাৰ পৰিৱেশ আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু মৎস্য চিকাৰ কৰাৰ যি পৰিৱেশ একে সঁচাকৈ লেখত ল'বলগীয়া আৰু সেই পৰিৱেশ আমি আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ পুৰুষ মহিলা সৰু ডাঙৰ উভয়ে ওলাই আহিছে মৎস্য চিকাৰ কৰিবলৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰজাৰ আদেশ অনুসৰি মৎস্য চিকাৰ কৰিছে সকলো নিয়ম মানে মৎস্য চিকাৰ কৰিছে আমি এটা কথা জনাবৰ কাৰণে ভাল লাগিছে বা ভাল পাইছোঁ যে ইয়াতে যিজন ব্যক্তিয়ে ইয়াত ডাঙৰ মৎস্য চিকাৰ কৰিব বা ডাঙৰ মাছ মাৰিব সেইজন ব্যক্তিক ৰজাই পুৰস্কাৰ ঘোষণা কৰিব বা পুৰস্কাৰ প্ৰদান কৰিব আৰু এই বিল মাৰা পূৰ্বে যি উৎপু মেলাস্থলীত ৰজাৰ উপস্থিতিত আৰু বিনিময় প্ৰথা অনুষ্ঠিত হৈছে বিনিময় প্ৰথালৈ মামা মামীসকল আহি উপস্থিত হৈছে খৰামৰ যি সুবাস লৈছে যি আনন্দৰ এক সঁচাকৈ লেখত ল'বলগীয়া পৰিৱেশ বিনিময় প্ৰথা বিশ্ব ঐতিহাসিক দিন আৰু ঐতিহাসিক ক্ষণ বিনিময় প্ৰথাৰ ক'বলৈ ভাষা নাই যি খন্তেক সময়ৰ কাৰণে মুদ্ৰা অচল হৈ পৰে দাদা মাছ মাৰিছিলে পালেনে ক'ৰ পৰা আহিছে দাদা শিলচাঙৰ পৰা আহিছে এনেধৰণে যিসকলে মৎস্য চিকাৰ কৰিব আহিছে সকলোৱে মাছ পোৱা নাই কিন্তু যিসকলে পাইছে কেইবাটাও মাছ পাইছে এনেধৰণে এই সৰু সৰু মাইনাসকলে যি মাছ মাইনা ক'ৰ পৰা আহিছা মাজুমগাঁও তুমি ক'ৰ পৰা আহিছা মাজুমগাঁও এনেধৰণে মাছ বুটলি আছে সৰু সৰু মৎস্য যিবিলাক মৎস্য বা মাছ সেইবিলাক সমতল অনুষ্ঠানত বা বামত মাছ তুলি আছে বা মাছ ধৰি আছে আমি দেখাইছোঁ আপোনালোক এনেধৰণে যি মৎস্য চিকাৰ কৰা যি পৰিৱেশ যি আনন্দৰ বিহুৰ যি ক্ষণ এই ক'বলৈ গ'লে ভাষা নাই এই ঐতিহাসিক যি পৰম্পৰা ৰীতি নীতি যি পৰম্পৰা ধৰ্মীয় সকলো নীতি শাস্ত্ৰৰ যি পৰম্পৰা অটুট অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে ৰজাৰ আদেশ অনুসৰি মৎস্য চিকাৰ কৰিছে আমি বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম ৰজাৰ বাইক ল'বৰ কাৰণে চেষ্টা কৰিম মৎস্য মাৰিবলৈ অহা ব্যক্তিসকলৰ পৰা মন্তব্য ল'ম বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম বিভিন্ন ক্ষণত উপস্থিত হ'মগৈ আৰু মন্তব্য ল'ম জোনবিল মেলাও আমাৰে ঐতিহ্যপূৰ্ণ কিন্তু এই খলা ৰাজ্যও আমাৰে তথাপি এলেকা ৱাইজত পূৰ্বৰ পৰাই ৰজা এটা বান্ধি দিছে ঠাই বিশেষে এই শিলচাং খোলা দেউৰজা এইটো এলেকা গতিকে তেওঁৰ নীতি নিয়ম মানে পৰ্বৰ বজাই ৰাখিবৰ কাৰণে একোটা ৰজা পাতি দিছে গতিকে তাৰে পূৰ্বপুৰুষৰ পৰাই চলি আছে আৰু বহু ৰজা আহিল গ'ল আজি মই 13 নম্বৰত পৰিছোঁ গতিকে 13 নম্বৰ ৰজা হৈছে পুৰুষৰ যি ৰীতি নীতি মাঘৰ বিহুৰ দিনাখন মাছ মৰা পৰ্ব আৰু মুৰ্গী যুঁজ পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতি সেই নিয়মটো বজাই ৰাখিছোঁ কিমান আমাৰ মেলাখন আপোনাৰ 16-17 বছৰ বয়স হৈছে 16 বছৰ কিন্তু এই পৰম্পৰা ঐতিহ্যৰ ককা দেউতাহঁতৰ দিনৰ পৰাই তেতিয়া গাড়ী নাছিলে খোজকাঢ়ি আহিও কৰি আছিলে জংঘলে কিন্তু আজি সভ্যতাৰ যুগত শিক্ষিতৰ যুগত গাড়ী মটৰৰ যুগত আমি অলপ তাক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আগত ৰজাক বা বিষয়াক তেতিয়া অভাৰ মাছ আছিলে প্ৰায় 20-30 বছৰ আগত তেতিয়া অনায়াসে এজন মানুহে যেতিয়া 10 কিলো মাছ পাব তেওঁ আধা কিলো বা 1 কিলো দিয়াত কুণ্ঠাবোধ নকৰে কিন্তু এতিয়া মাছৰ অভাৱ প্ৰায় নাথাকে সেয়েহে এতিয়া আমি সেইবিলাক অলপ এৰাধা কৰি চলিছোঁ আৰু লগতে আপোনালোকৰ নিউজৰ দ্বাৰাই সাংবাদিক ভাইসকল আহিছে আপোনালোকৰ দ্বাৰাই মই অৱগত কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী জাগৃত সমষ্টি অসমৰ আমি এই 8 বছৰে প্ৰাক্তন এজন ৰজা অব্যাহতি দিয়া হ'ল
8 বছৰ মোৰ ৰজা হ'ল পাতা হ'ল ৰাইজে এইটো ৰাইজৰ সিদ্ধান্ত সেই সিদ্ধান্ত এইটো চৰকাৰী কোনো ব্যৱস্থা নাথাকে গতিকে অসম চৰকাৰৰ যিটো মাননি আজিকো পৰ্যন্ত মুখ্যমন্ত্ৰীক জোনাল বল্লভক প্ৰতিষ্ঠা দিৱসতো অৱগত কৰিলোঁ আৰু বিধায়ক ডাঙৰীয়াকো আমাৰ মন্ত্ৰী জলসম্পদ মন্ত্ৰী তেওঁকো অৱগত কৰালোঁ কিন্তু আজিলৈকে এই মাননি দিয়া নহ'ল গতিকে আপোনালোকৰ নিউজৰ দ্বাৰাই আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে সঁচা পৰম্পৰা ৰখাক তেওঁলোকে যদি মাননি দিব বিচাৰিছে তেতিয়াহ'লে দিয়ক কিন্তু আমি নাপালেও আমাৰ নিজৰ পৰম্পৰা আমি ৰক্ষা কৰিমেই আগত নাছিলে আজিকালি ৰাজনৈতিকভাৱে পলিটিকেলভাৱে আগবঢ়াৰ কাৰণে কিবা এটা মাননি দিয়ে 1 লাখকৈ কিন্তু কিয় আজিলৈকে দিয়া নাই সেইটো দুৰ্ভাগ্যৰ কথা আমি নিজকে জাতিটোৰ ওপৰত কিবা বেয়া পাইছে নে খোলা ৰজা বেয়া পাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ তেওঁ যাতে বিগত সময়ত এইবিলাক চিন্তা কৰে আমি তেওঁ সাক্ষাতে জোনাল বল্লভ দিৱসতো আমি লগ কৰিছিলোঁ তেওঁ কথা দিছিলে মাননীয় আমাৰ জলসম্পদ মন্ত্ৰীও তেওঁ অৱগত কৰিছিলে কিন্তু তেওঁলোকে এতিয়াও কাণসাৰ নকৰিলে তথাপি আমাৰ পৰম্পৰা আমি অব্যাহত ৰাখিছোঁ আৰু চলাই যাম ভৱিষ্যতেও আপোনালোকে আহি আমাক দেখা পাব একে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ হয় খোলা ৰজা এইটো কাৰণে পোৱা নাই ইয়াত আমাৰ তিৱাসকলৰ মাজত বুদ্ধিজীৱীসকল আছে তাত এটা পলিটিকেলভাৱে তেওঁলোকে মানে এই ৰাজনীতিভাৱে ব্যৱহাৰ কৰি আছে ৰাজদণ্ড যাৰ হাতত আছে পৰিচালনা কৰি শিক্ষিত চামে এইবিলাক কৰিছে গতিকে জাতিটোক এনেকৈ যদি বেচা কিনা কৰি থাকে তেতিয়াহ'লে কোনোবা এজন ব্যক্তি উপকৃত হ'ব কিন্তু জাতিটো খুব কষ্টত ভুগি থাকিব গতিকে তিৱা জাতিটো সদায় তলত থাকিব জাতিটো ডেভেলপ কৰিবৰ কাৰণে সকলোকে একগোট কৰিব লাগে বুদ্ধিজীৱীসকলে গতিকে আমাৰ অট'নমাছ তিৱা কাউন্সিল আৰু সমষ্টিৰ আমাৰ মন্ত্ৰী থাকি বা মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছতো এইবিলাক আমাৰ কোনো কাৰ্যকৰী হোৱা নাই গতিকে আশা ৰাখিছোঁ আপোনালোকৰ নিউজৰ দ্বাৰা তেওঁলোকে যাতে আমাক এইটো চিন্তা কৰে দুৰ্ভাগ্যজনক পাকচক্ৰ আপোনাৰ যিবিলাক আমাৰ তিৱা লিডাৰ আছে কিছুমান ডাঙৰ ডাঙৰ লিডাৰ আছে সেইসকলে তেওঁলোকৰ কথা মতে চলিব লাগে আৰু এই পৰম্পৰাবিলাক এজন মানুহৰ নেতৃত্বত বা কেইজনমান মানুহৰ নেতৃত্ব নিব বিচাৰিছে কিন্তু আমি নিজৰ পৰম্পৰাক আমি কাৰো নেতৃত্বত যাব দিয়া নাই লাগে এই পইচাকেইটা মাননি নালাগে আমাক গতিকে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ চেনেলযোগে জনাইছোঁ আমাৰ জাতীয় পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে যি আমি সকলো বিষয়া খোলা ৰজাৰ চলাই আছোঁ তাক যাতে তেওঁ আমাক এইটো চকু মেলি চাই তাকে আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ঠিক আছে এনেধৰণে চাই থাকিব এনি ভাৰত 24